যুৱ বন্ধুক মই অন্তৰৰ নিবিড় কোণৰ পৰা আপোনালোকক আহ্বান তথা অনুৰোধ জনাইছোঁ যাতে তেখেতলোকৰ যি মহান আদৰ্শ আমি সকলোৱে হয়তো তেজত, আমি বুকুত, আমি মনত, আমি প্ৰাণত সদায় লৈ ফুৰিব লাগিব আৰু আমি হয়তো প্ৰত্যেকে এজন এজন আমি জুবিন গাৰ্গ হ'ব লাগিব। এইটো হয়তো প্ৰত্যেকজন অসমীয়াই বুকুত আৰু মগজুত আজিৰ পৰা এই কথাষাৰ সুমুৱাই ৰাখিব লাগিব আৰু ইয়াত থকা প্ৰত্যেকজন অসমীয়াক হয়তো আপোনালোকৰ মনত যদি কিবা জুবিনদাৰ প্ৰতি কিবা শ্ৰদ্ধা আবেগ যদি কিবা মনত ভিতৰতে কিবা কথা যদি শুনা আছে তেতিয়াহ'লে এই মঞ্চত আপোনালোকক আজি আপোনালোকৰ মনৰ ভাৱটো জুবিনদাৰ ভাষাৰে আপোনালোকক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আৰু তাৰ আগতে আমি আমাৰ মাজত আমাৰ খুব ভাল এজন গায়ক দীপুৱে কৈছে যে একেশ্বৰে আকৌ এবাৰ এই গানটো গাব বিচাৰিছোঁ, তো আমি একেশ্বৰে আকৌ এবাৰ এই গানটো গাওঁ। হয়তো মই আজি এটা ভিডিঅ' আকৌ এবাৰ গৈছোঁ বহু আৱেগিক, কি কাৰণে জুবিনদা ঢুকোৱাৰ পিছদিনাখনে মই গ'লোগৈ শিৱসাগৰলৈ, তেখেতৰ যিখন দেউতাকৰ ঘৰ, তাত গৈ মই এক ৰাতি হয়তো মই গাড়ীতে কটাইছোঁ, গাড়ীতে শুই আছোঁ আৰু ৰাতিপুৱা 4 বজাত আহি পাইছোঁহি। ল'ৰাবিলাকে কৈছে, আমাৰ নতুন প্ৰজন্ম যুৱকসকলে কৈছে যে ধ্ৰুৱদা আমি সকলো যুৱক একত্ৰিত হৈ আমি জুবিনদাক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাব লাগে। আমি 11 বজাত গোট খাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো দুলীয়াজানবাসী ৰাইজে তথা যুৱকসকলে কৰাৰ কাৰণে ইয়াত উপস্থিত থকা প্ৰত্যেকজন জুবিন প্ৰেমিক আৰু এই যুৱকসকলক মই অন্তৰৰ নিবিড় কোণৰ পৰা মৰম শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ যেনেধৰণে জুবিনৰ প্ৰতি মৰম শ্ৰদ্ধা আছে, আজীৱন যাতে এই শ্ৰদ্ধা আৰু মৰম আমাৰ বুকুত তেখেতক লৈ আমি আগবাঢ়িব পাৰোঁ, অসমীয়া জাতিটোৱে আৰু প্ৰত্যেকজন অসমীয়া যুৱকে। ধন্যবাদ। আমি দীপুক মাইক্ৰফোনটো দিছোঁ, আপোনালোকক আকৌ এবাৰ তেখেতৰ লগত একেশ্বৰে গাবলৈ আমি অনুৰোধ জনাইছোঁ।